নমস্কাৰ সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তৃষ্ণামণি বৰুৱা। তো মই তৃষ্ণা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি যাওঁ এতিয়া মই থাম্বনেল চাইতো গমেই পাইছে কিজানি। তো ফাৰ্ষ্ট আল্ট্ৰাচাউণ্ড কৰিবলৈ যাওঁ। থাম্বনেল নবনাওতে কেনেকৈ গম পালাক? তো এইটো নাজে বাৰু, মই একলাই যাব লগা হ'ল, একলাই। তো প্ৰথম আল্ট্ৰাচাউণ্ড তাতে আৰু এইটো নাজে ভাবকচোন কেনাই মানুহ এইগিলাখান। মই যাম আশা খুৰীৰ লগত, আমাৰ ঘৰৰ ওচৰৰে। তেখেতে কৈছে বোলে সেই নেগেলি হ'ব, একো নাই, মই ধুনীয়াকৈ লৈ যাম, ধুনীয়াকৈ লৈ আহিম। আৰু মানে কাম আছে, ইমাৰ্জেঞ্চি কাম, যিহেতু ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ মাৰছি, কাম নাছিল। অকস্মাত ওলাল। তো আশাক সুধিলোঁ মানে নেগলিও হয় নেকি। তো কৈছি বোলে নেগলিও কথা নাই আৰু। তো যি নহওক একলাই যাওঁ দিয়ক, প্ৰথম অভিজ্ঞতা লৈ আহোঁ। ভয়ো লাগি আছে, কি হয় কি নহয়। তো দিয়ক ভিডিঅ'টো কিমানখিনি বা দেখাব পাৰোঁ, কিমানখিনি নৰোঁ, চাই থাকিবচোন শেষক গেলি। বলক এতিয়া আমি যাওঁ। তো এয়া আমি আহি পালোঁ আদাবাৰী তিনিআলি। তো ইয়াতে মানে মেডিকেলখনতে কৰিম, হস্পিটেলখন। তো সেয়াই আহি পালোঁ আমি দুটাই, আৰু এইখন মেডিকেলতে কৰিছোঁ বাৰু। তো ভিতৰলৈ সোমাই যাওঁ, চাই থাকিব ভিডিঅ'টো। তাৰপিছত এয়া মই ইয়াতে বহি আছোঁ আৰু খুৰী গৈছে মোৰ কাগজ কৰিবলৈ। তো তাৰ পিছতে এয়া মোৰ মানে প্ৰথম দিলে ব্লাড টেষ্ট কৰিবলৈ, ব্লাড টেষ্টটো কৰি আহিলোঁ। তাৰে পিছত এতিয়া মোক মাতিছে ভিতৰলৈ আৰু বাথৰুম যাবলৈ কৈছে, সেইকাৰণে মই আহিছোঁ এয়া বাথৰুমত। তো ভয়ো লাগি আছে। তো আল্ট্ৰাচাউণ্ড কৰি আহিলোঁ, আহি মোৰ ইমান ভোক লাগিছিলে। তো সেয়াই পৰঠা খাই ল'লোঁ আমি দুইটাই, আৰু অকণমান চাহ খাই ল'লোঁ। যিহেতু ৰাতিপুৱাই আহিছিলোঁ, বহুত টাইম বহি তাত ইমান টাইম ৰখি মেলি মানে টেষ্টবোৰ কৰিবলগীয়া হৈছে। তো পৰঠাখন খাই আহিলোঁ, আৰু এতিয়া ৰিপৰ্টৰ কাৰণে ৰখিব লাগিব। তো কিমান বা টাইম লাগে ৰিপৰ্টৰ কাৰণে নাজানো। আৰু আমি দুটা এনেকৈ অলকো অকণমান টাইম ফুৰি আছিলোঁ বাহিৰত। তো বহি মানে বিৰক্তি লাগি গৈছিলে। তাৰপিছত এয়া খুৰীয়ে ল'লে তামোল আৰু মই ল'লোঁ আমলখু 2 পেকেট, কাৰণ গাড়ীত আহোঁতে মোৰ একদম অৱস্থা বেয়া হৈ যায় সেইকাৰণে। আৰু এয়া চাওকচোন, আহি এয়া মেডিকেলত আকৌ বহি আছোঁ। তো এয়া মেডিকেলত মানে ৰিপৰ্টৰ কাৰণে ৰখি আছোঁহি, আৰু মই মানে তাত পৰঠা খাই আহি একেবাৰে ওলাই দিলোঁ। বমি হৈ গ'ল, মাথা ঘূৰাই মানে অৱস্থা নাই, আৰু কেতিয়া যে ঘৰ যাই পাম তাকে ভাবি থাকিলোঁ দেই। তো তাৰপিছত অৱশেষত এয়া ৰিপৰ্ট দিলেই বাৰু, ৰিপৰ্টটো লৈ এয়া ঘৰৰ ফালে যাত্ৰা কৰিলোঁ। বহুত টাইম ৰখি বাপৰে কিবাকে হ'ল আৰু। নৰে একেলগে দে যি নহওক, এখন মেডিকেলতে আছিলোঁ আৰু এতিয়া যাওঁ ঘৰত ৰিপৰ্ট লৈ। তো কিবাকে মৰি আহিলোঁ, ঘৰ পাওঁ অৱস্থা মৰি জিন্দাকে আছে। গাড়ীত বমি চমি কৰি ভিডিঅ' কৰা নাই। তো নিবে আহিছি দিয়ক, আনবা গেছি আৰু থবা গেছি, এইগিলা বাইপে ক'ব। কিবা নকমেণ্ট। কি ধুনীয়াকৈ ঘুমাই আছিলোঁ মই। ঘুমাই আছিল কি ধুনীয়া কৰি, মই বাছা চলি দেখা পাইছোঁ। ক'ত দেখিলি? কি ক'ত দেখিলি? তাতে হেৰিত কি ধুনীয়াকৈ দেখা পাইছোঁ। আছে নেকি? এতিয়া চাবি নেকি? চাবি নেকি? কি ঘৰতে দেখাম দে। কি বিশ্বাস কৰা নাই, এইকাৰণে যাবা লাগে লগত, যাব লাগে দেই। সঁচাই দিছি, মোৰ লগত কোনো যোৱা নাই, মোক কিয় দিব? বাকী গিলাৰ লগত দিছি। এতিয়া এনেই মানে এক্সাইটেড হৈছে, এনেই গেলি চাব পাৰিলো হয়। মই চাইছোঁ এতিয়া টকা ঘূৰি অহা নাই, এইগিলা দুনিয়াৰ বজাৰ চজাৰ লৈ আহিলোঁ। মোক খোৱা বস্তু একো নাজানা, সেইকাৰণে মই নিজে বজাৰ কৰিব লগা আছিল। এইখিনিয়ে আৰু পইচা মই যদি চাকৰিয়ে কৰোঁ, চাকৰিৰ পৰা আহিছোঁ পইচা দি ভিডিঅ'টো বগা হৈ আছে দিয়ক, আপোনালোকে ইগন'ৰ কৰিব। তো
তো দা খসৰ পালো কুকুৰ ৰখি আছে এইটো পুক পুক কৰি একদম কেম্বা লাগছি এতিয়া অলপমান টোপনি মাৰিম আজি ভিডিঅ' বাই বাই আৰু কালি চেম্বাৰত মাতছি তেতিয়া লগ পাম দা একেলগে আৰু বাই বাই বেহুজ হৈ যাম যদি সেনে লাগছি চাবি পৰবি চাবি হা একদম এফালে আও গিয়া দাগি আছে কি লেখা আছে অলপমান দেখাই দিছোঁ আপোনালোক কি লেখা আছে কি লেখা আছে কি কথা তাতে গম পাব ডেট হৈছে তাৰে ৰিপৰ্ট পুকু আজি পুৰা একদম মৰম দেখাই আছে মোক তোৰ কেইটা হৈছে কিন্তু চাচনা তো তাৰপিছত এয়া ফ্ৰেছ হৈ আহি মায়ে ভাত বনাই থৈছিলে এয়া ভাত পানী খালোঁ খাই অকণমান টোপনি মাৰিলোঁ হাই আই এম কলু তো আমি আজি যাই আছোঁ আজি হৈছে 23 তাৰিখ কালি আছিল 22 তাৰিখ 22 মে কালি হেৰিত গৈছিলোঁ আৰু আজি 23 আজি যাওঁ এতিয়া চেম্বাৰত মাতিছে আজি বাৰু কি কৰে নাজানো কমেণ্টছখিনি লৈ যাব দিছে কালিৰ মানে পৰীক্ষা নিৰীক্ষাখিনি যিখিনি কৰিছে সেইখিনি চাব গেলি তো বলকচোন যাওঁ কি বা কৰে এই কপিৰাত লাগিব কি কথা গান মাৰি থাকা আন্দালৰ মই কিন্তু মুণ্ডে চুণ্ডে ভাঙি দিম আহি পালোঁ চেম্বাৰ বেছি ডাঙৰ তো আহি পালোঁ হামি খুচি আজিও হানছি মোক আঙুলিকেইটাত খালি তেজে নি থাকে তাৰপিছত বজাৰ চজাৰ কৰি আনিব একেলগে তো ঘৰত যায় এটা ছাৰপ্ৰাইজ আছে বোলে মোক গেলি চাওঁ কি ছাৰপ্ৰাইজ আছে মই আগে জানো নাপাওঁ তো চাওঁ ৰ'ব কি বেয়া আছে ছাৰপ্ৰাইজটো অলপ শকত লাগছি মোক কিন্তু ওজন বাঢ়া নাই ওজন 50 আছে সেই হেৰি কমছি চুগাৰ কমছি 103 আছে আৰু মই এতিয়া মিঠা খাব পাৰিম নাখাবি একদম নাখাবি হিমোগ্লোবিন চেক কৰিব নালাগে মোৰ টেষ্টটো বহুত পাই না হৈছে উঠাই নাই মেচিন পানী খাওঁতে পানী হৈছে সেই কি মেডিকেলত যা কৰিব দিছি তো সোমবাৰে আৰু মেডিকেল যাব লাগিব দিয়ক ঘৰত গেলি যাওঁ দিয়ক মস্ত গৰম ধৰছি এই চা মই নাহাতে কোন আলহী আহি পাইছে আমাৰ ঘৰত মই আহিয়ে একদম দুপৰীয়াৰ ভাত সাজ বনালে আৰু মায়ে মানে কলফুল লৈ আহিছিলে কলফুল দালিৰ সৈতে বনাইছে মই বহুত ভাল পাওঁ খাই এই ৰাতি আমাৰ হাজিৰাৰ কাম কৰাই হোৱা নাই হাজিৰা কাম কৰা হোৱা নাই আজি হ'ব না হা হ'ব আৰু এইটো ৰখা এইটা মানে ভায়াকক ৰখি আছে আৰু ভায়াকক কষ্ট কৰি দি থৈ এইটো মেনেজাৰ এতিয়া আমাৰ মেনেজাৰ কাম কিমান আগবাঢ়ি চাই আছে হয়নে হয়নে নহয় এটা দামৰ পৰা নিলি নহ'ব ছয়ৰ ফালৰ পৰা নিব লাগিব বেলেগ বৰচিয়াই কি কৈছি শুনছা না অলপমান লৈছ দেখো ভাত যিমান খাওঁ সিমান ল হ'ব দে দাঙিব নোৱাৰিবি হ'ব আখি হ'ব সেইটো থোৱা তাতে এইটো থোৱা আৰু নিবে এইটো থোৱা কি হ'ল খুজেছি ৰ এই ৰাতি খান চাইছো দেউতাক আৰু হৈ গেল মায়ে গাড়ী পুৰা কামত লাগি দিছো চাব নাবা
তাৰপিছত এয়া মায়ে লৈ আহিছে গ্ৰীণ মটৰ ভাজা আৰু এয়া একাপ চাহ খালে আমাৰ তাত আহি আৰু মাৰ লগত অকণমান টাইম লেকচাৰ মাৰিলে। এইবাৰ মাছ পুৰা মাছ ভাজিব লাগে দিছোঁ মায়াক দিলে তাৰমানে ঘৰত জীয়াক দিলে ঘৰত খালি এই এটা ভাল কাম কৰি কৰি শুই থাক মই ধুনীয়া কৰি আপেল খাই আছোঁ আৰু আজি মায়ে ফাৰ্ষ্ট আজি 2 বছৰৰ মূৰত মোৰ ঘৰত ৰাতি আছে হাত থকাবলৈ প্ৰেক্টিচ কৰিব লাগিব সেইকাৰণে যিহেতু ঘৰ এৰিব নোৱাৰে জানেই আপোনালোকে মাছ ভাজি আছে তেৰ কচ মাছ